জামুগুৰিহাটৰ জামধৰা বজাৰ গাঁৱত জীয়াভৰলী নদীৰ বাঢ়নী পানীয়ে চলাইছে তাণ্ডৱ। জীয়াভৰলী নদীৰ পাৰত অৱস্থিত গাঁওখনৰ বাসিন্দাসকলৰ ঘৰত নদীৰ বাঢ়নী পানী সোমাই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে ভৰলীপৰীয়া কন্যকা বহুমুখী পামখনৰ প্ৰতিও জীয়াভৰলী নদীৰ বাঢ়নী পানীয়ে এক প্ৰকাৰ ভাবুকিৰ সৃষ্টি কৰিছে। বজাৰ গাঁৱৰ কৃষক ৰাইজৰ পোহনীয়া গৰু গাই ছাগলীসমূহক লৈ সমস্যাত পৰিছে ৰাইজ। বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ বাবে জীয়াভৰলী নদীখনৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত সৃষ্টি হৈছে এই বাঢ়নী পানীৰ। বৰ্তমান একাংশ ৰাইজৰ পদূলি আৰু আৱাসগৃহসমূহ বাঢ়নী পানীৰ তলত। নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বিয়লি চামধৰাৰ বজাৰ গাঁৱত উপস্থিত হৈ এই বাঢ়নী পানী তথা বান পৰিস্থিতি প্ৰত্যক্ষ কৰাৰ লগতে ক্ষয় ক্ষতিৰ বুজ লৈ বানপীড়িত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। যি পানী বাঢ়িছে, বাঢ়নী পানীয়ে আমাৰ কিছু জেগা চামধৰা বজাৰ গাঁও বা আমাৰ কন্যকা ফাৰ্ম এই বাঢ়নী পানী সোমাইছে আৰু এই বাঢ়নী পানীৰ মানুহৰ ঘৰ দুৱাৰ বা ৰিলিফ কেম্প আমি পাতিব লগা হোৱা নাই, কিন্তু মানুহৰ যিহেতু মানুহৰো হওক পশুৰো হওক খাদ্য বস্তুৰ অভাৱ হৈছে, কাম কৰিব পৰা নাই মানুহে, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি চৰকাৰৰ ফালৰ পৰা ৰিলিফ দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু এই ৰিলিফ বিতৰণে এই চামধৰা বজাৰ গাঁৱত আহি হৈ পৰিছে। ইয়াৰ আগতে মই বালিপাৰাত গৈ আহিছোঁ, জৰাশৰ নদী আমি যিটো বানমুক্ত কৰিবলৈ এটা সংকল্প লৈ কাম কৰি আছিলোঁ, যে তাত এইবাৰ হয়তো ৩-৪বাৰ পানী সোমালেতে যে এইবাৰ যিমান বেছি পানী আহিছে হয়তো আগৰ পৰা এনেকৈ অহা নাছিল, কিন্তু এইবাৰ আমাৰ 20% জেগাতহে পানী অলপ অলপ সোমাইছে, কিন্তু 80%তে আচলতে আমি বালিপাৰা এইবাৰ বানমুক্ত কৰি ৰাখিবলৈ সক্ষম হৈছোঁ। গতিকে আমাৰ চেষ্টা অব্যাহত থাকিব। নদীও পানী একেবাৰে কমি যোৱা নাই, কিন্তু আমি যিমান পাৰোঁ আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ জিঅ' বেগৰ কাম, পাৰ্কোপাইন বা টিউব এই কথাখিনি আমাৰ কাম আগবাঢ়ি আছে। যেতিয়াই পানীটো কমিব আমি যুদ্ধকালীন প্ৰস্তুতিৰে আচলতে আমি প্ৰটেকশ্যন দিবৰ কাৰণে এই বছৰটো যাতে আমি মানুহক ৰক্ষা কৰিব পাৰোঁ আৰু পিছত নিশ্চয় তাত ডাঙৰ স্কিম লৈ আমি পাৰ্মানেণ্ট চলিউশ্যন কৰিবলৈ চেষ্টা কৰিম। গতিকে ইয়াত এই বছৰৰ কাৰণে জৰাশত আমি তেনেকৈ লৈছোঁ, ভৰলীৰো তেনেকৈ এই আজিৰ যি সমস্যা হৈছে সমস্যাবিলাক আমি ডিপাৰ্টমেণ্টে বা আমি চৰকাৰ দৃষ্টিগোচৰ কৰিছোঁ। ইয়াতো নিশ্চয় ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আমি কিছু কাম কৰিব লাগিব আৰু সেই কামখিনি কৰিম। গতিকে বানপানীৰ সময়ত ৰাইজৰ যি দুৰ্দশা বা সন্মুখীন হয়, আমাৰ সমষ্টিৰ যি জেগাতেই ৰাইজ বিপদৰ সন্মুখীন হ'ব, মই জনপ্ৰতিনিধি হিচাপে আৰু আমাৰ দলীয় সতীৰ্থসকলো তাত সহযোগ কৰিছে, পঞ্চায়তৰ প্ৰাক্তন সেই প্ৰতিনিধিসকলেও সহযোগ কৰিছে। মুঠতে ৰাইজক আমি সুৰক্ষা দিবৰ কাৰণে, ৰাইজক সেৱা কৰিবৰ কাৰণে, বানপানীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমি সকলোৱে একেলগে কাম কৰি যাম ডিপাৰ্টমেণ্টৰ সহযোগ। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।